ৰেচন সংগ্ৰহ কৰাৰ আজিয়ে হৈছে অন্তিম তাৰিখ অৰ্থাৎ অন্তিম দিন আজিৰ ভিতৰতে আপুনি সংগ্ৰহ কৰক ৰেচন কিয়নো আজি সংগ্ৰহ নকৰিলে আৰু আপুনি 3 মাহলৈ ৰেচনৰ চাউল লাভ নকৰিব জুন জুলাইত আপুনি ৰেচনৰ সামগ্ৰী নাপাব বা ৰেচনৰ চাউল নাপাব একেবাৰে আগষ্ট মাহতে আপুনি লাভ কৰিব ৰেচনৰ চাউল লাভ কৰিব চেনি লাভ কৰিব দালি লাভ কৰিব নিমখ লাভ কৰিব এই মুহূৰ্তত আহিছো সবিশেষ তথ্য যেহেতু আজি ৰেচন সংগ্ৰহ কৰাৰ অন্তিম দিন আজি হৈছে অন্তিম তাৰিখ ৰেচন সংগ্ৰহ কৰাৰ আপুনি যদি ইটালিকে ৰেচন লোৱা নাই শীঘ্ৰে লওক জুন জুলাইত আপুনি ৰেচনৰ সামগ্ৰী নাপায় একেবাৰে আগষ্ট মাহত লাভ কৰিব সুলভ মূল্যৰ দোকানলৈ যাওক আৰু আজি সংগ্ৰহ কৰক ৰেচনৰ চাউল আপুনি লাভ কৰিব 105 কেজি চাউল যদি আপুনি সংগ্ৰহ কৰে আজিৰ ভিতৰত ৰেচন আপুনি 105 কেজি চাউল লাভ কৰিব গতিকে আজি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী একেবাৰে কিন্তু আপুনি অক্টোবৰ আগষ্ট মাহতে লাভ কৰিব ৰেচনৰ সামগ্ৰী জুন জুলাই আগষ্টত আপুনি লাভ নকৰে অক্টোবৰ মাহত লাভ কৰিব অনাগত 3 মাহলৈ নাপাব আপুনি ৰেচনৰ চাউল একেলগে লাভ কৰিব যেহেতু 15 কেজি কৈ চাউল এগৰাকী ব্যক্তিয়ে ভাগত 15 কেজি কৈ চাউল লাভ কৰিব গতিকে আজিৰ ভিতৰতে আপুনি সংগ্ৰহ কৰক ৰেচন অন্ত্যোদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰাম চাউল পাব হিতাধিকাৰীয়ে জুন মাহত আপুনি ৰেচনৰ চাউল নাপায় জুলাইত নাপায় আগষ্টতো নাপায় নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী একেবাৰে আপুনি 3 মাহৰ পিছতে লাভ কৰিব ৰেচনৰ সামগ্ৰী গতিকে আপুনি আজিৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰক যদি আপুনি আজিলৈকে ৰেচনৰ চাউল লোৱাই নাই তেন্তে শীঘ্ৰে আপুনি ৰেচনৰ দোকানলৈ যাওক আৰু ৰেচনৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী আজি যদি আপুনি ৰেচনৰ চাউল বা ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰে তেন্তে কিন্তু আপুনি 3 মাহলৈ ৰেচনৰ সামগ্ৰী পোৱাৰ পৰা বা সংগ্ৰহ কৰাৰ পৰা আপুনি বঞ্চিত হ'ব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে আজি 20 তাৰিখ যেটো আজি জুন মাহৰ 20 জুনতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী যদি আজি আপুনি সংগ্ৰহ নকৰে তেন্তে কিন্তু আপুনি জুলাইটো ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব নাপাব আগষ্টতো নাপাব আপুনি ৰেচনৰ সামগ্ৰী একেবাৰে সেপ্টেম্বৰ মাহতে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ পাব সেপ্টেম্বৰ মাহতে পাব গতিকে শীঘ্ৰেই আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰি লওক আজিৰ ভিতৰতে আজি সংগ্ৰহ নকৰিলে 3 মাহলৈ আপুনি ৰেচনৰ সামগ্ৰী নাপাব গতিকে জুন মাহত আপুনি জুনৰ আজি যেহেতু 20 তাৰিখ আজিৰ ভিতৰতে আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে জুনত যদি আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰে তেন্তে আপুনি জুলাইটো লাভ নকৰিব ৰেচনৰ সামগ্ৰী যেহেতু 3 মাহৰ ৰেচন একেলগে প্ৰদান কৰা হৈছে জুন মাহতে জুলাইত আপুনি ৰেচনৰ সামগ্ৰী নাপায় আগষ্টতো আপুনি ৰেচনৰ সামগ্ৰী নাপায় একেবাৰে সেপ্টেম্বৰ মাহতে আপুনি লাভ কৰিব ৰেচনৰ সামগ্ৰী লাভ কৰিব গতিকে প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে 3 মাহলৈ আপুনি ৰেচনৰ সামগ্ৰী পোৱাৰ পৰা বঞ্চিত হ'ব যদিহে আপুনি আজি সংগ্ৰহ নকৰে আজিয়ে আপুনি সংগ্ৰহ কৰক আজিয়ে হৈছে অন্তিম দিন প্ৰতিজন সুলভ মূল্যৰ দোকানী বা দোকানলৈ আপুনি যাওক আৰু দোকানলৈ গৈ নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী যদিহে নতুন নিয়মেৰে আপুনি আজিৰ ভিতৰত ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰে 3 মাহলৈ ৰেচনৰ সামগ্ৰী পোৱাৰ পৰা বঞ্চিত হ'ব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে 3 মাহলৈ আপুনি ৰেচনৰ সামগ্ৰী নাপাবই গতিকে আজিয়ে অন্তিম দিনতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী 3 মাহলৈ নহলে আপুনি বঞ্চিত হ'ব ৰেচনৰ সামগ্ৰী পোৱাৰ পৰা যেটো 3 মাহৰ ৰেচন একেলগে জুন মাহতে প্ৰদান কৰা হৈছে জুলাই আগষ্টত আপুনি ৰেচনৰ সামগ্ৰী নাপায় ৰেচনৰ দোকান যোৱাৰ আপোনাৰ কোনো প্ৰয়োজন নাই গতিকে আজিৰ ভিতৰতে সংগ্ৰহ কৰক যিকোনো প্ৰকাৰে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী যদি দোকান বন্ধ আছে তেন্তে আপুনি অভিযোগো কৰিব পাৰিব ৰেচনৰ দোকান বন্ধ থাকিলে শীঘ্ৰে অভিযোগ কৰক আপুনি এটা অভিযোগ কৰিলেই কিন্তু বিপদত পৰিব ৰেচনৰ দোকানী মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰদি আমি ৰেচনৰ দোকানৰ থ্ৰদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে
যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি